তেবে তাৰা হ'ব কপুসন্ত চিন্তা জৰে নাহি কিছু সুখ সৰ্ব অংগদাহ কৰে ক্ষণো বেচা নাৰীৰ শৃংগাৰ পায় বোলে আৰু আতপৰে কিছু সুখ নাই ছোৱাল পুতৰ শুনি মধুৰ বচন দুখে গৃহ সুখে মানি থাকে সৰ্বক্ষণ যাহাক পুখিলে আতি অধোগতি যায় তাক সম্বাক পুখে আতি কৰিয়া অন্যায় দেখে যেবে আপোনাৰ অৰ্থ ভৈ লক্ষ্যয় পৰৰ ধনক তেবে মনত বাঞ্ছয় এহিমতে যুৱাকাল বিফলে গুৱাই পাছে আহি তাক বৃদ্ধ কালে লাগ পায় এই অসৎ প্ৰবৃত্তিৰ মানুহবোৰ সেনেকেই জন্ম হয় চোৰ ডকাইত যে আমাৰ মাজত হৈছে আমাৰ পৰা যে বস্তু হৰলুকি হৈছে এইবিলাক মানে যিবিলাকে কৰিছে তেওঁলোকে নিজে উপাৰ্জন কৰিব পৰা নাই আনে কৰা উপাৰ্জনলৈ তেওঁলোকৰ চকু গৈছে এইটো কিহৰ প্ৰভাৱ মায়াৰ প্ৰভাৱ আৰু এনেকুৱা মায়াৰ প্ৰভাৱৰ মানুহে কি কয় নিজৰ সতী তিৰোতাগৰাকীৰ লগত সংসাৰ কৰি সুখ অনুভৱ নকৰে কেনেবাকে যদি অসতী তিৰোতাৰ লগত সংসাৰ কৰাৰ সুযোগ পালে সেইটোকে মানে স্বৰ্গ সুখ বুলি নিজকে ধৰি লয় বুলি কৈছে গতিকে জীৱৰ ভক্তিৰ পথৰ পৰা যেতিয়া বিচলিত হয় সি মতা মানুহেই হওক মাইকী মানুহেই হওক তেওঁৰ জীৱন কিন্তু বেছি পৰ ৰৈ নাথাকে গতিকে ভক্তি হৈছে এখন নাৱৰ সদৃশ আমি নাৱৰ এখনত উঠি মাছ বাটত এতিয়া আছোঁহি মাছ বাটত ইফালেও পানী চাৰিওফালে পানী আমি যদি ধলং পলং কৰোঁ এজনে কিন্তু নাওখন যদি কেনেবাকৈ পানী সুমুৱাই দিয়ে গোটেই যাত্ৰীখিনি আমি মৃত্যুৰ নিবেজ্য আমাৰ খুব সুন্দৰ এষাৰ নাম আছে যে জগতৰ ঈশ্বৰে এই সংসাৰখনৰ নৌকাৰ চালক যমুনাৰ ঢৌ দেখি ৰাধাই পাৰত বহি কলিয়া কৃষ্ণ কাষে চপাই দিয়া নাও যমুনা পাৰে হৈ যাওঁ যমুনাৰ যিখন ঢৌ অৰ্থাৎ সংসাৰৰ যমুনা হৈছে সংসাৰখন ঢৌ মানে মায়াবিলাক পোৱা নোপোৱা আশা নিৰাশা সুখ দুখ বেঘাত বেদনা আনন্দ ইত্যাদি ইত্যাদিবিলাকেই হৈছে সংসাৰৰ ঢৌ এই ঢৌবিলাকতে আপুনি মই আজি উটি বাঢ়ি ফুৰিছোঁ আৰু এই ঢৌৱে আমাক এনেকুৱাকৈ গ্ৰাস কৰিছে আমি যেন তাৰ পৰা পৰিত্ৰাণ পোৱা পথ বিচাৰি পোৱা নাই গতিকে হে কানাই ৰূপী হে ঈশ্বৰ তুমি তোমাৰ নৌকাখন কাষ চপাই দিয়া মই নৌকাখনত উঠি মই যমুনাখন পাৰ হৈ যাওঁ মানে সংসাৰখন মই পাৰ হৈ যাবলৈ হ'লে ঈশ্বৰৰ নাম নৌকাত উঠিব লাগিব সেইকাৰণে কৈছে ৰাম নামে হাৰ ৰাম নামে কৰি আছে জগতক উদ্ধাৰ ৰাম নামৰ অবিহনে আপুনি মই জীয়াই থাকিব নোৱাৰোঁ জন্মত শুদ্ধিকৰণত আমাৰ ৰাম নাম হৈছে আমি বিবাহ পাশত আবদ্ধ হওঁতে ৰাম নাম হৈছে আমি যিদিনাখন সংসাৰৰ পৰা যামগৈ সেইদিনাখনো ৰাম নামেই সমাধান কৰিব গতিকে জীৱন্ত অৱস্থাত আমি তেতিয়াহ'লে কিয় ৰাম নামক এলাহ কৰোঁ তেজ বল সুস্থ হৈ থকা অৱস্থাত ৰাম নামৰ কিয় আমি আওজানি নলওঁ যদি আমি ৰাম নামৰ আওজানি লওঁ আমাৰ ঘৰখন দুপে ওপৰলৈ যাব দুপে বিপ্ৰ দামোদৰ আইগৰাকীয়ে সদায় মানুহজনক কৈছিল হে স্বামী তোমাৰ জানো বেয়া লগা নাই এই ল'ৰাকেইটাৰ মুখলৈ তুমি এবাৰ চোৱাচোন আনৰ ঘৰৰ ল'ৰা নুদুক আমাৰ ঘৰৰ ল'ৰাকেইটা চালে হাৰ একাকাৰ হৈ গৈছে মুখত ফূৰ্তি নাই পিন্ধিবলৈ এডোখৰ বস্ত্ৰ নাই স্বামী তুমি ল'ৰাকেইটাৰ কথা চিন্তা কৰি হ'লেও কিবা এটা কৰা কিন্তু তেওঁ সেইবিলাকত অকণো গুৰুত্বই নাই
উপায়ন্তৰ হৈ সেই বুদ্ধিমতী আইগৰাকী কি কৰিলে যে হে স্বামী, তুমি তোমাৰ শৈশৱৰ বন্ধু কৃষ্ণৰ ওচৰলৈ যোৱা না। তেওঁ বোলে জগতৰ ঈশ্বৰ, তেওঁ বোলে কৰোণাময়, তেওঁ বোলে দয়াময়, তেওঁ বোলে কৃপাময়। তুমি যোৱা না। সদায় বাৰে বাৰে কওঁতে বিপ্ৰ দামোদৰৰ মনটোত এটা শক্তি আহি গ'ল। ঠিক আছে বাৰু, তুমি যদি কৈছা মই যাম বাৰু কালিলৈ। তুমি যি পাৰা মোৰ সখালৈ নিবলৈ অকণমান চাউল চিৰা যোগাৰ কৰি দিবা। সেই অনুপাতে এমুঠি আয়ে যোগাৰ কৰি দিলে। তাকে লৈ জগতৰ ঈশ্বৰৰ ওচৰলৈ গ'ল বিপ্ৰ দামোদৰে। যোৱাৰ পৰা কাৰ লাভ হ'ল কওকচোন? মানুহজনীয়ে মানুহটোক পঠিওৱা কাৰণে মানুহটোৱে গৈ ঈশ্বৰৰ পৰশ পালে, জগতৰ আই লক্ষীৰ সান্নিধ্য পালে, সোণৰ শয্যাত শুবলৈ পালে, অমৃত খাবলৈ পালে। কাৰ কাৰণে? মানুহজনীৰ কাৰণে। গতিকে এগৰাকী ভাল ভাৰ্যাৰ কাৰণে এজন বিপদগামী পুৰুষো উত্তৰণ ঘটে। আমি মতা মানুহবিলাকে যিমান বাহাদুৰি কৰিলেও, আমি মতা মানুহবিলাক বেয়া নাপাব দেই, সঁচা কথা কৈছোঁ, যত গৃহবাস ভাৰ্যাৰহে দাস। মতা মানুহবিলাক ঘৰখনৰ যোগান বিভাগৰ মানুহ। সেইকাৰণে ঘৰখনৰ মানুহগৰাকী ভক্তিমতী হ'ব লাগিব, সতী সাধনী হ'ব লাগিব, জ্ঞানৰ গৰাকী হ'ব লাগিব। যিমান বিপদগামী মানুহটোকো এগৰাকী সুচৰিত্ৰা নাৰীয়ে মানুহজনক ভাল কৰি ল'ব পাৰে, আৰু এগৰাকী অসৎ প্ৰবৃত্তিৰ নাৰীকো মানুহজনে বুদ্ধি কৰি ভাল কৰি ল'ব পাৰে। মাত্ৰ বুজাবুজি প্ৰয়োজন, আলোচনাৰ প্ৰয়োজন। গতিকে আমি তাকে নকৰি পেলাই আমি তাৰ বিপৰীতটো কৰোঁ। আমি কি কৰোঁ? ক্ৰোধ প্ৰয়োগ কৰোঁ। হাই কাজিয়া লাগি কোনোবাই শান্তি আনিব পাৰিছে? বিশ্ব ব্ৰহ্মাণ্ডত হাই কাজিয়া লাগি কোনেও শান্তি আনিব পৰা নাই। কেতিয়াও কাজিয়া নকৰিবা মোৰ বন্ধু, মোৰ অনৌসকলক এই কথাকে আমি ক'ব লাগিব। তুমিও আজি ঘৰ পাতিছা, তুমি আজি সংসাৰৰ জয়যাত্ৰাত সোমাই গৈছা, তোমাৰ ল'ৰা ছোৱালী আছে, তোমাৰ অভাৱ হৈছে মানি লৈছোঁ, কিন্তু সেই অভাৱ পূৰ কৰিবৰ কাৰণে তুমি সংগ্ৰাম কৰিব লাগিব, কাজিয়া কৰি নহয়। কেতিয়াও নিজৰ মানুহজনীক বেয়া ব্যৱহাৰ কৰিব নালাগে, আৰু কেতিয়াও নিজৰ মানুহজনক বেয়া ব্যৱহাৰ কৰিব নালাগে। দুয়ো লক্ষী আৰু বিষ্ণুৰ দৰে জীৱন অতিবাহিত কৰিব লাগে, হৰগৌৰীৰ দৰে জীৱন অতিবাহিত কৰিব লাগে। সেইখন ঘৰৰ সুখৰ ঘৰ, সেইখন ঘৰত যি সতি সন্ততি আহিব, সেইখন ঘৰৰ উন্নতিৰ কাৰণে আহিব। সেই সতি সন্ততিয়ে কেৱল সেইখন ঘৰেই নহয়, সমাজখন, গাঁওখন, দেশখন, সমগ্ৰ মানৱ জাতি, সমগ্ৰ জীৱকুলক উদ্ধাৰ কৰিব। সেইখন ঘৰলৈ আলহী আহি ভাল পায়, সেইখন ঘৰত মৰম চেনেহ থাকে, সেইখন ঘৰত আদৰ্শ থাকে। তেনেকুৱা এখন ঘৰ আমাক সকলোকে লাগে। আৰু বেছি সময় নাই বাৰু, আপোনালোকৰ আমনি লাগিছে, 2 ঘণ্টা হৈছে। এ ৰাম এহিমতে যুৱাক কাল বিফলে গুৱাই, পাছে আহি তাক বৃদ্ধ কালে লাগ পায়। কুটুম্ব কুপুখে বাক নাহিকে হকতি, নিশাখকাৰিয়া পৰি থাকয় দুৰ্মতি। ভাৰ্যা পুত্ৰ পূৰ্বৱতে নকৰে আদৰ, অল্প বচনতে তাক কৰে অনুতৰ। নপাহ পুহিবে বুঢ়া খাইবে মাত্ৰ চাহ, এভো কি কাৰণে বুঢ়া মৰিয়া নজাহ। বৰ দুখ লগা কথা দিয়াই। আমি যদি ভক্তি মাজেৰে ঘৰখন আমি যদি প্ৰতিষ্ঠা কৰা নাই, তেতিয়া আমাৰ যিদিনাখন বয়স হ'ব, তেতিয়া আমাৰ সতি সন্ততি আমাক এনেকৈ ক'ব বোলে। কেনেকৈ ক'ব? নপাৰ পুখিবে বুঢ়া খাইবে মাত্ৰ চাহ, এভো কি কাৰণে বুঢ়া মৰিয়া নযাওঁ। তই আমাক যতন ল'ব পৰা নাই, এতিয়া আমি যি দিছোঁ তাকেই খা, এই বুলি ঠেকেচ নেকেচ কৰি আমাক অৱজ্ঞা কৰিব বুলি আই ভাবি বেয়া লাগি যায়। কিন্তু সেইবোৰ কৰিবলৈ জানো আমি আমাৰ ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰিছোঁ? কিন্তু আজি আমাৰ সমাজখনত সেইটোৱে হৈছে। তাৰ বাবে জগৰীয়া কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটা নহয়, তাৰ বাবে জগৰীয়া কিন্তু মই। মোৰ যি সময়ত বল শক্তি, মোৰ যি সময়ত স্মৃতি, যি সময়ত মোৰ বুদ্ধি আছিল, সেই সময়ত মই বুদ্ধি প্ৰয়োগ নকৰিলোঁ। চবেই শাওণ মাহত ধান ৰুলে,
বৰষুণ দিছে বুলি মই সেইদিনাখন কাপোৰ লৈ শুই থাকিলোঁ। বৰষুণ এৰাৰ পিছত মই হাল বাবলৈ গৈছোঁ পথাৰত, বোকাই নাই, মই কেনেকৈ ৰুম? মাটিডৰা চাহ নহওঁতে মই ধান কিগজা ৰুই থৈ আহিলোঁ। নোকে এবিঘা মাটিত 25 মোন পাইছে, মই 4 মোন পাইছোঁ। তাৰ বাবে দুখী কি ওচৰ চুবুৰীয়া? তাৰ বাবে দুখী কি আত্মীয় স্বজন? কোনো দুখী নহয়, মই দুখী, মই। তদ্ৰূপ আমি সৃষ্টিৰ বিষয়ে নজনাকেই কঠীয়া পাৰিলোঁ। মই কথাখিনি বেকেটৰ ভিতৰত কৈ আছোঁ, যাৰ কাৰণে আমি আজি দুখৰ ভাগী হৈছোঁ। গতিকে সেই দুখ মই যি কৰিলোঁ, মোৰ প্ৰজন্মই যাতে নকৰক। আজি যে ভাগৱত চৰ্চাবিলাক হৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, এই সাধুসকল, আপোনালোক যে বয়সীয়াল ভকতসকল নাহিলেও হ'লহেঁতেন। কিয় আহিছে? যে আমি সমাজখনত, কেনেকুৱা সমাজত আমাৰ ল'ৰা ছোৱালীক এৰি থৈ যাম? সমাজখন কোন দিশেৰে গৈ আছে? যদি বাট বুলি নতুন প্ৰজন্মই অবাটে গতি কৰিছে, তেতিয়াহ'লে মানুহে কান্দি কান্দি সমাজৰ পৰা যাব লাগিব। আৰু যদি বাট বুলি বাটেৰে গৈ আছে, তেতিয়াহ'লে হাঁহি হাঁহি জীৱন অতিবাহিত কৰিব লাগিব। গতিকে আমাৰ কাম্য হৈছে সকলোৰে জীৱন ধন্য হোৱা, আৰু আমি যাতে কেতিয়াও অৱজ্ঞা হ'ব লগা নহয়। কাৰণ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে সংসাৰত আহি আমি জীৱন সাৰ্থকহে কৰিব লাগিব। এহিমতে সৰ্ববাণী বুলিয়া বিস্তৰ, অন্ন মুঠি দিয়া বোলে বুঢ়া মৰ। এইখিনি বিশ্লেষণ নকৰোঁ আৰু, বেয়া লাগি যায়। এৰাম বুঢ়া বলধক যেন গৃহস্থে নাদৰে, তাকো ভাৰ্যা পুত্ৰ হবে হেহিমতে কৰে। ভয় লাগিছেনে? ভয় লগা কথা দেই। এৰাম তথাপি পাপীৰ তাত নাহি বিৰকতি, নলয় সাধুৰ সংগ নকৰে ভকতি। আয়ৈ দেহি, ইমানবিলাক জনাৰ পিছতো সেই মানুহটোৱে সাধুৰ সংগ নলয়, ঈশ্বৰৰ ভকতি নকৰে। আপুনি মন কৰিব, যিদিনাখন আমাৰ ল'ৰাটো ডাঙৰ দীঘল হৈছিলে, তাক লৈ পেলাই আমি কিমান যে কল্পনা কৰোঁ, আশা কৰোঁ, হেঁপাহ কৰোঁ। ল'ৰাটোৱে যেতিয়া বাৰে বাৰে আমাক সোধে যে দেউতা সেইজোপা কি গছ? বোলে এইজোপা কঁঠাল গছ। বোলে কঁঠাল গছ? অঁ কঁঠাল গছ বোপাই। বোলে কঁঠালৰ ইমান ডাঙৰ ডাঙৰ কঁঠালটো কেনেকৈ হয়? বোলে এনেকৈ হয়। খাবলৈ কেনেকুৱা? বোলে এনেকুৱা। বোলে এইটো কিমান দিন থাকে? ইত্যাদি ইত্যাদি 100 এবোৰী প্ৰশ্নই যেতিয়া আমাক ল'ৰাটোৱে সুধিব, আমি বীৰৰ দৰে ল'ৰাটোক উত্তৰ দিওঁ নিদিওঁ? আমি প্ৰফুল্ল হওঁ যে মোৰ ল'ৰাটোৱে জিজ্ঞাসু হৈছে, জানিবলৈ হেঁপাহ কৰিছে, মই পাৰ্যমানে তাক বুজাম। কিন্তু সেই ল'ৰাটোৱে এদিন যেতিয়া ডাঙৰ হ'ব, মই যেতিয়া এদিন সৰু হ'ম, মানে আজি এই বিশ্বব্ৰহ্মাণ্ডখন পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে, নহয়নে বাৰু? আমি সংসাৰৰ এই চক্ৰটোত আমিও জীৱবিলাকো তেনেকুৱা। আজি শিশুৰ পৰা বৃদ্ধ বয়স হ'ল, বয়সৰ দেউনাৰ পৰা আমি আকৌ ওপৰলৈ যাবলৈ ৰাস্তা নাই আৰু, এইয়া পৰা আমি এনেকৈ ঘূৰি আহিব লাগিব। আমি এনেকৈ ঘূৰি আহোঁ। যেতিয়া মই এই পৰ্যায়ত আছোঁ, মোৰ শিশুটো এইটো পৰ্যায়ত আছে, তেতিয়া মই ইয়াক পূৰা ছাপৰ্ট দিছোঁ, সহায় কৰিছোঁ। কিন্তু ই যেতিয়া ওপৰলৈ গুচি গ'ল, মোক কিন্তু ই সহায় নকৰা হ'ল। কাৰণটো কি জানেনে? কাৰণটো হৈছে মায়াৰ প্ৰভাৱ। যি সন্তানক পিতৃ মাতৃয়ে কোনো দিন অৱজ্ঞা নকৰাকৈ তাক লালিত পালিত কৰি আজি মানুহ কৰিলে, সেই সন্তানে বৃদ্ধ পিতৃ মাতৃয়ে বুঢ়া বুলিলে ল'ৰা, একেটা কথাকে 2বাৰ 3বাৰ 4বাৰ যেতিয়া কৈ থাকিব, সেই কথাটোকে সেই সন্তানে শুনিবলৈ মন নোযোৱা হয়। একেটাকে বাকে বাৰে বাৰে কৈ থাক বুলি ভেকাহি মাৰি কথা কয় দেহি। আৰু যি শব্দটো শুনাৰ লগে লগে দেউতাকৰ অন্তৰত, মাকৰ অন্তৰত কাঁড়ে বিন্ধা দি বিন্ধে, আয়ৈ দেহি। নীৰৱে চকু পানী বৈ আহে। তোৰ পৰা মই এনেকুৱা শব্দবান আশা কৰা নাছিলোঁ নহয়। তই আজি মোক সৰু কথা এটাতে ইমান টানকৈ কলি। এই বুলি মাক দেউতাকে নীৰৱে উচুপি উঠে।
আৰু মাক দেউতাকে নীৰৱে উচুৰি উঠাৰ ফলস্বৰূপে ল'ৰাটোৰ জীৱন উত্তৰণত সফলতাৰ ঠাইত আপুনি অন্তৰায় জন্ম হৈ যায়। আপুনি মন কৰিব, বৰ তাত্ত্বিকপূৰ্ণ কথা এইবিলাক। আজিৰ জেনেৰেশ্যনৰ সফলতাৰ পৰা খহি অহা মূল কাৰণ কি? আজি প্ৰজন্মই সফলতাৰ শিখৰত পাওঁ এখোজ দিলেই পায়, কিন্তু চুইটকৈ তললৈ নামি আহিছে। ইয়াৰ কাৰণটো কি? গুৰুৰ প্ৰতি থকা অৱজ্ঞা, ঈশ্বৰৰ প্ৰতি থকা অৱজ্ঞা। সময়ৰ প্ৰতি সংগতি ৰাখি আমি মূল তত্ত্বলৈ আহিয়ে অনুষ্ঠান সামৰিম। এই বিশ্ব ব্ৰহ্মাণ্ডত সফল হ'বৰ কাৰণে আমাক দুপাত অস্ত্ৰ লাগে, অকল দুপাত। সেই দুপাত অস্ত্ৰ আমি আৰাধনা কৰোঁ। দিয়ক সকলোৱে হাতযোৰ কৰক। গুৰুৰূপ হৰিপদ সেৱা অস্ত্ৰ ধৰি সাৱধান হৈ আছে দি মন বৈৰী। গুৰুপদ সেৱা বিনে যতে উপায় দুৰ্জয় মন আউৰ জিন যায়। হেন জানি গুৰুপদে কৰি কহাৰ হৰিতভ কতি কৰি তৰিও সংসাৰ হৰিতভ কতি কৰি তৰিও সংসাৰ। হে জীৱসকল, তুমি সংসাৰ তৰিব পাৰিবা তোমাৰ ওচৰত যদি এই দুপাত অস্ত্ৰ থাকে। গুৰুৰ ৰূপ প্ৰথম অস্ত্ৰ, দ্বিতীয় অস্ত্ৰ হৈছে হৰিপদ। পদ মানে ভৰি দেই। ভগৱন্তৰ পদক চৰণ বুলি কোৱা হয়। ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী কৰ্ণে শুনা কৃষ্ণ কথা মুখে নাম হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। হৃদয়ত আসন পাতি কৃষ্ণ কৰা ধ্যান। হে প্ৰভু, তুমি স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা, সংসাৰৰ তুমি মালিক। বিশাল সাগৰৰ মাজত সুন্দৰ এপাহ পদ্মফুলত তুমি বিৰাজমান হৈ আছা। অপূৰ্ব জ্যোতিষ্মান প্ৰভু তুমি। তোমাৰ চৰণ যুগলক ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, অভয় চৰণ বিভিন্ন নামেৰে বিভূষিত কৰিব পাৰি প্ৰভু। এনেহেন চৰণ যুগলত নখত নখচন্দ, আঙুলিত আঙুঠি, দুধাৰী নুপুৰৰ ৰুণুজুনু শব্দত বিশ্ব ব্ৰহ্মাণ্ড জাগৃত, উৎফুল্লিত, আনন্দিত হয়। এনেহেন চৰণতে শিৰ থৈ ভক্তি অঞ্জলি যাচিছোঁ প্ৰভু। হৰি কৃষ্ণ গুৰু শংকৰ হৰি। এয়াই হৈছে জীৱনৰ সফল জীৱনৰ দুপাত অস্ত্ৰ। আৰু আমাৰ আৰাধ্য দেৱতা পৰম ব্ৰহ্ম ভগৱন্তক আমি বাংময় ৰূপত চাব লাগে। বাংময় একাদশ স্কন্ধত উদ্ধৱ কৃষ্ণ সংবাদত খুব সুন্দৰকৈ কথাখিনি লিখা আছে। বিশ্ব ব্ৰহ্মাণ্ডত আমি ভগৱানক তিনিটা ৰূপত আৰাধনা কৰিব পাৰোঁ: চিন্ময়, মৃন্ময় আৰু বাংময়। চিন্ময় মৃন্ময় হৈছে প্ৰাথমিক পৰ্যায় আৰু বাংময় হৈছে উচ্চ পৰ্যায়। আমি যেতিয়া সৰু হৈ আছিলোঁ, আমি বালিৰ ঘৰ সাজিছিলোঁ নহয়নে? আমি নোহোৱা খেলবিলাক খেলিছিলোঁ নহয়নে? কিন্তু এতিয়া আপুনি মই সেই খেলবোৰ খেলোঁ জানো?
আমিতো নেখেলোঁ, আমিতো বালিৰ ঘৰ নেসাজোঁ, আমি সঁচা ঘৰ সাজোঁ। আমি সৰু হৈ থাকোঁতে কাঠৰ গাড়ী বনাইছিলোঁ, আমি কাঠৰ গাড়ী লৈছিলোঁ, কিন্তু আমিতো এতিয়া কাঠৰ গাড়ী নলওঁ, আমি সঁচা গাড়ী ল'ম, নহয়নে? তদ্ৰূপ মৃন্ময় আৰু চিন্ময়টো হৈছে জীৱনৰ প্ৰাথমিক পৰ্যায়, আৰু উচ্চ পৰ্যায়টো হৈছে বাংময়। হে সখা উদ্ধৱ, মোৰ জীৱনৰ সমগ্ৰ সত্তা মই শ্ৰীমদ ভাগৱত শাস্ত্ৰত সন্নিৱিষ্ট কৰিম। যি মনুষ্যই শ্ৰীমদ ভাগৱত শাস্ত্ৰ সেৱা কৰিব, শ্ৰদ্ধা কৰিব, পাঠ কৰিব, বৰ্ণনা কৰিব, তেওঁ মোকেই আৰাধনা কৰা হ'ব। গতিকে সমগ্ৰ সত্তা ভগৱন্তই ভাগৱতত ৰাখিছিল, আৰু ভাগৱতৰ এই অমৃত কথাবিলাককে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুণমালা আকাৰেৰে প্ৰস্তুত কৰি হাতী মাৰি ভুৰুকাত ভৰাই ৰজা নৰনাৰায়ণক দিছিল। কি উল্লেখ আছে তাত? হে ৰাম নিৰঞ্জন পাতক ভঞ্জন, ৰাম নিৰঞ্জন পাতক ভঞ্জন, দৈত্য অন্তকাৰী গোবৰ্ধনাধাৰী, দমিলাহা কালি তুমি মুৰাৰী, ইত্যাদি ইত্যাদি ভগৱন্তক প্ৰশংসা কৰি ভাগৱতৰ অমৃত কথা গুণমালা আকাৰেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰূপায়ণ কৰি ভুৰুকাত ভৰাই ৰজা নৰনাৰায়ণক দি ভূয়সী প্ৰশংসা লাভ কৰিছিল। আৰু সেই গুণমালাকে আমাৰ ভকত বৈষ্ণৱবৃন্দই মূল আসনত প্ৰতিষ্ঠা কৰে। আৰু সেই ভাগৱতলৈকে আমি শিৰ দুৱাই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে। সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই ৰসৰ বস্তু ৰসতে ৰাখি, আপোনাৰ খবৰ ভোকো লাগিল, 2 বজাৰ লগে লগে আমাৰ অনুষ্ঠানৰ আমাৰ সিদ্ধ প্ৰসাদটো যোগাৰ হ'ব। সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আমি ভিতৰ চোৱালৈকে আহিছোঁ। আৰু এটাই মাথৰ নিবেদন, আজি এই অনুষ্ঠানটি এই বিশ্বব্ৰহ্মাণ্ডৰ পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম য'ত ভকত বৈষ্ণৱবৃন্দই চৰ্চা কৰে, সেই ঠাইডোখৰত ঈশ্বৰে আপোনা আপুনি স্থিতি লয়। এই আপ্তবাক্যষাৰ তেওঁ আমাক এনেধৰণে কৈছিলে, অ একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, অ থাকা হৰি সাক্ষাতে তথাত। একান্ত ভকত বুলি কোনো এটা জাতি নাই দেই, যে এইটো জাতি, এইটো বংশ, এইটো উপাধি মানুহে একান্ত ভকত, আমি নহয়, এনেকুৱা কথা নাই। সেই ভাৱটো মনলৈ কেতিয়াও নানিব। যি মানুহে নিৰ্মল মন লৈ প্ৰভু ভগৱন্তক নিষ্কামভাৱে আৰাধনা কৰে, সিয়ে একান্ত ভকত। সি লাগিলে 10,000 টকা 1 লাখ টকা দৰমহা পোৱাই হওক, দিন হাজিৰা কৰা মানুহেই হওক, লাগে মাথো এটা অন্তৰৰ পবিত্ৰতা। গতিকে সেই একান্ত ভকত এই সভাসদগণে, এই সভাসদগণে য'ত আৰাধনা কৰা হৈছে ভগৱন্তক, সেই ভগৱন্তই বৈকুণ্ঠ আৰু যোগীৰ হৃদয়ত থাকিব নোৱাৰে বোলে এই ঠাইত তেওঁ উপবিষ্ট হয়। আৰু এই আপ্তবাক্যষাৰ আমাৰ সমাজত অতীজৰ পৰা চলি আছে। সেইকাৰণে ঘৰখনত মাংগলিক অনুষ্ঠান এটা পাতে। আজি যে গৃহস্থই যথেষ্ট টকা পইচা খৰচ কৰি, যথেষ্ট সময় ব্যয় কৰি এই অনুষ্ঠানটো পাতিলে, ইয়াৰ পৰা মহা লাভ হৈছে, মহা মানে অগণন, যাক বিশ্লেষণ কৰিব নোৱাৰি আপুনি। আৰু আমি ঘৰে ঘৰে যে ভকত মাতি অনুষ্ঠান এটা পাতিব লাগে, ভকত এজনক যে আমি সাধ্যানুসাৰে নিজে বোৱা গামোচা এখন যে আমি উপহাৰ এটা দিওঁ, তামোল পাণ অৰিহণা এটা দি যে আমি আশীৰ্বাদ এজোলোকা লওঁ, এই কাৰণে মানে য'ত ভকত প্ৰসন্ন হয় তাত ভগৱন্ত প্ৰসন্ন হয়। আজি এইখন চোতাল হৈ থকা নাই, এইখন আজি তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। গতিকে য'তেই তীৰ্থ থাকে তাতে ভগৱন্ত থাকে, য'ত বেলিৰ পোহৰ থাকে তাত আৰু চাকিৰ পোহৰ কিবা প্ৰয়োজন আছে? গতিকে বেলিৰ পোহৰ সদৃশ ঈশ্বৰৰ নাম মহিমা এই সংসাৰত প্ৰচাৰ কৰিবৰ কাৰণে উদ্ধৱৰূপী ভকতক ভগৱন্তই দায়িত্ব অৰ্পণ কৰিছিল। গতিকে সেই উদ্ধৱৰূপী ভকতৰ নিয়ম অনুপাতে সংসাৰত আজিও ঈশ্বৰৰ গুণনাম বৰ্তি আছে। এৰাম জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল,
মাথাৰ পকিল চুলি দখন হৰিল মন্দ ভৈল অগ্নি অন্ন পানো নযায় ক্ষয় গৃহে পৰি থাকে শান্তি বাক নপাৰয় এইবিলাক বিষয় অধোগতি আৰু আপুনি মই ইয়াৰ সন্মুখীন হৈছোঁ আমি চাওঁতে চাওঁতে চুলি পকি গৈছে চকুৰ স্মৃতিশক্তি কমি গৈছে দাঁত আপোনা আপুনি সৰি গৈছে সুন্দৰ সুঠাম চেহেৰাৰ যিটো ছাল হুতুৰা হুতুৰি হৈ গৈছে মনৰ স্মৃতিৰ মণিকোঠাত কথাবোৰ মনত নৰখা হৈ গৈছে ভোক পিয়াহ কমি গৈছে কাৰোবাৰ নোহোৱাকৈ আছে কাৰো নোহোৱাকৈ থকা নাই ইয়াৰ পৰা কোনেও ৰক্ষা নাপায় এইবিলাক হ'বই এইটো এটা প্ৰকৃতিৰ বিধান গতিকে এই বিধানবিলাক হৈছে বুলি তুমি নিজকেই যদি মৰ্মাহত কৰি পেলোৱা তেতিয়াও এ ৰাম শুনিলাহা নৰ নাৰী জীৱৰ নিকাৰ আমি হ'ব এহি দুখে ফুৰুবা ৰম্বাৰ আবে তাক তৰিবাক কৰি পায় সাধু সংগে ৰাম নাম গায়ক সদায় উত্তৰটো ওলালেনে যে আমি এই সমস্যাবিলাকৰ পৰা সমাধান পাবলৈ হ'লে সাধুৰ সংগে ৰাম নাম গায়ক সদায় এই ভাগৱতেই আমাক উত্তৰ দি থৈ গ'ল তেবে যম যাতনা নিকাৰ পৰি হৰি বিষ্ণুৰ ভুৱনে চলে যাইবা ৰংগ কৰি হে প্ৰভু কৰা কৃপা অধমক মোক চৰণৰ দাস কৰি বাপ ধৰিও ক আমি কাৰো কথা শুনিব নালাগে কিন্তু আমি ঈশ্বৰৰ কথা শুনিব লাগিব আমি গুৰুজনাৰ কথা শুনিব লাগিব গুৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপ্ৰয়াণৰ পিছত আমাৰ মাজত যিটো বিভেদ হ'ল সেই বিভেদবিলাকক লৈ আপুনি মই মাথা ঘমোৱাৰ কোনো প্ৰয়োজন নাই বুজিছেনে আমি কেৱল গুৰুজনাৰ আদৰ্শ পালিব লাগে ঈশ্বৰৰ কথা পালিব লাগে বছ আমি সেইটোহে জানো তেতিয়া জীৱন আপোনাৰ উত্তৰ নহয় সমাজ বিভিন্ন ধৰণৰ সমাজ থাকিব পাৰে আপুনি যি স্থানত আছে সেই স্থানতেই থাকক কিন্তু গুৰুক আপুনি শ্ৰদ্ধা কৰক গুৰুৰ বাক্য পালন কৰক ঈশ্বৰক শ্ৰদ্ধা কৰক ঈশ্বৰৰ বাক্য পালন কৰক জীৱন মধুময় হ'বই এ ৰাম হে প্ৰভু কৰা কৃপা অধমক মোক চৰণৰ দাস কৰে বাপ ধৰিও ক নিকাৰ ভুঞ্জিয়া মই ফুৰো সংসাৰত যত দুখ পালো তজো চৰণে বেক অৰুণ চৰণ যেন নপাহৰো আমি এভু এৰি অনুগ্ৰহ কৰিও ক স্বামী সাধু সংগে কৰ্ণে মুখে ৰৌক তজো নাম অসময়্যাৰ লোকে ডাকে বোলা ৰাম ৰাম সময়্যাৰ লোকে ডাকে বোলা ৰাম ৰাম আমাৰ জীৱনৰ মূল কৰ্ম হৈছে ঈশ্বৰমুখী সাধু সং এই সংসাৰতেই স্বৰ্গ সুখ বৈকুণ্ঠ সুখ আৰু নৰক যাতনা গোটেই তিনিটা সংসাৰতে আছে দেই যে সংসাৰৰ পৰা যোৱা পাছত বৈকুণ্ঠ সুখ লাভ কৰিম বুলি ভাবে আছো ভুল সিদ্ধান্ত এই ধৰাধামতেই আমি বৈকুণ্ঠ সুখ লাভ কৰিব লাগিব এই ধৰাধামতেই স্বৰ্গ সুখ লাভ কৰিব লাগিব আৰু স্বৰ্গ প্লাছ বৈকুণ্ঠ যদি আমি সুখৰ ভাগী নহওঁ নৰক যাতনাৰ ভাগী হ'ব গতিকে নৰক যাতনাৰ ভাগী হোৱাৰ আগতেই আমি লৰালৰিকৈ স্বৰ্গ সুখ আৰু বৈকুণ্ঠ সুখৰ এই বাউণ্ডাৰীৰ ভিতৰত আমি সোমাই যাব লাগিব সেইটোৱে হৈছে চতুৰ মানুহৰ কৰ্তব্য আহক এষাৰ নাম গাই অনুষ্ঠান সামৰিম মই যাওঁ বৈকুণ্ঠলৈ তুমি নাকান্দিবা বদৰিকা আশ্ৰম এখনি যত নাই
বস্তে মচি মুখ ও প্ৰভু তেজি আনি সাখ স্নেহে উদ্ধৱক ধৰি ও প্ৰভু বলি সাখ ৰাম মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰমখনি উদ্ধৱ যত নাই ৰাম তুমি আমি দুয়ো গ'লে উদ্ধৱ মিলি অনৰ্থ লুপ্ত হৈব ধৰ্ম ইটো উদ্ধৱ ভকতিৰ পথ ৰাম মই যাওঁ বৈকুণ্ঠলৈ উদ্ধৱ তুমি নাকান্দিবা বদৰিকা আশ্ৰমখনি উদ্ধৱ যত নাই ৰাখিবা বদৰিকা আশ্ৰমখনি উদ্ধৱ যত নাই ৰাখিবা উদ্ধৱে গম পালে যে ঈশ্বৰক আৰু কৈ একো লাভ নাই যিমান ক'লেও তেওঁ মোক লগত আৰু নিনিয়ে উপায়ন্তৰ হৈ উদ্ধৱে কি কৰিলে আমি যেনেকৈ উপায় নাপালে আমি শেষত কান্দিবলৈ বিচাৰোঁ তেনেকৈ ভগৱন্তৰ আৰু ভক্তৰ মহামিলনৰ অন্তিম ক্ষণটো কিন্তু কৰোণ দেই উদ্ধৱে কেনেকৈ কান্দিলে চাওকচোন উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই দেহি ঐ কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতানা হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতানা হে ৰাম ৰামে জীৱনে দিনীয়া জীৱন দুদিনীয়া জীৱন কচুপাতৰ পানী কোনোবা এদিনা যাবগৈ লাগিব দেহাটো ইয়াতে এৰি হে ৰাম ৰামে উদ্ধৱে কান্দিলে বাগৰি বাগৰি কৃষ্ণৰ মুখলৈ চাই কৃষ্ণয়ো কান্দিলে উদ্ধৱক সাৱতি সান্তনা দিওঁতানাই সান্তনা দিওঁতানাই কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা হে ৰাম ৰামে কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা
কৃষ্ণ ও তুমি হেনো শ্যাম বৰণীয়া তুমি হেনো শ্যাম বৰণীয়া জগতৰ ঈশ্বৰ কৃষ্ণৰ সমস্তজনৰ প্ৰতি কৃপা দৃষ্টি হওক হৰে ৰাম লাগে লাগে অনুষ্ঠান আমি সামৰিছোঁ এ ৰাম সাধু সংগে কৰ্ণে মুখে ৰৌকত জোনাম সমজাৰ লোকে ডাকি বোলাৰা মৰাম হৰি ৰাম ৰাম প্ৰভু জয় ৰাম